হৰি নামৰ ৰসে বৈকুণ্ঠ প্ৰকাশে প্ৰেময় অমিতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ডক ভেদি। বৈকুণ্ঠক জিলিকাই ৰাখিব পৰা বস্তু বা শক্তিৰ একমাত্ৰ নাম। ভক্তসকলৰ প্ৰতি সেয়ে প্ৰেমত ডুব খাই থাকিব পৰা এখন অমৃতস্বৰূপা নদী। সেই নদীৰ পাৰ শ্ৰীমন্ত শংকৰে ভাঙি দিয়া গোটেই জগতত বৈ পৰিল, অৰ্থাৎ বৈকুণ্ঠৰ বস্তু হৰিনামৰ ৰস অমৃতস্বৰূপে শাস্ত্ৰৰ মাজত সোমাই আছিল। শ্ৰী শংকৰদেৱে সকলো শাস্ত্ৰ মন্থন কৰি সৰ্বশাস্ত্ৰৰ হাৰগোবিন্দত প্ৰেম ভক্তি ৰসৰ নদী জগতত বোৱাই দিলে। সেই হেতু য'ত নাম কীৰ্তন হয় ভক্ত আৰু সাধুসকলে তাকেই বৈকুণ্ঠ বুলি ভাবে। গোবিন্দৰ প্ৰেম অমিতৰ নদী বহে বৈকুণ্ঠৰ পৰা চাৰি পুৰুষাৰ্থ তাহাৰ নিজৰা হৰি নামে মূল ধাৰা। ঈশ্বৰৰ প্ৰেমময় ভক্তি অমৃতস্বৰূপা নদী বৈকুণ্ঠৰ পৰা পৃথিৱীলৈ সোঁত হৈ বৈ পৰিছে। সেই মূল নদীৰে ধৰ্ম অৰ্থ কাম মোক্ষ চাৰিটা জান-জুৰি। ঈশ্বৰৰ প্ৰেমময় ভক্তি অমৃতস্বৰূপা নদীত স্নান কৰিলে চতুৰ্বৰ্গ ফল পাবলৈ আন জান-জুৰিত স্নান কৰিব নালাগে। হৰি ভক্তি দান দিয়া জগতক তাৰিলা সংসাৰ সিন্ধু হে নয় কৃপালু শংকৰ বিনাই নাহি নাহিয়ান বন্ধু। যি শংকৰদেৱে ঈশ্বৰৰ ভক্তি গোটেই জগতত বিলাই দি লোকসকলক সাগৰ স্বৰূপা সংসাৰখন পাৰ হ'বৰ উপায় দিলে, সেই দয়ালু শংকৰদেৱতকৈ আন কোনো ৰত্ন নাই। হৰি ভকতিৰ পাতিলন্ত হাত শংকৰে জগত জুৰি ৰাম নাম ৰত্ন বেহায়া জগত চলয় বৈকুণ্ঠ পুৰী। শংকৰদেৱে গোটেই জগতত হৰি ভক্তিৰ হাত পাতিলে। তাৰ ৰত্নস্বৰূপে নানা দ্ৰব্যত বেচা আৰু কিনা কৰি জগতৰ সকলোৱে বৈকুণ্ঠলৈ যায়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। শ্ৰী শংকৰদেৱ ঈশ্বৰ তুল্য সুশ্ৰী আৰু হৰিভজন কৰোতাসকলৰ প্ৰতি কল্পতৰু বৃক্ষস্বৰূপ। বৈকুণ্ঠত যি কল্পতৰু বৃক্ষ আছে তাতে যিহকে খোজে তাকেই পায়। শংকৰদেৱৰ ওচৰতো ভক্তি মুক্তি ধৰ্ম অৰ্থ কাম মোক্ষ যি খোজে তাকে পায়। পৃথিৱীৰ কল্পতৰু বৃক্ষ শ্ৰী শংকৰদেৱ। সেইবাবে শংকৰৰ বাজে আমাৰ আন গুৰু আৰু নাই।